তেখেত আমন্ত্ৰণ কৰ্মে মই মৃণাল শইকীয়া ডাঙৰীয়াই বিধায়কে আমন্ত্ৰণ কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কথোপকথন আছে বুলি কোৱাৰ কাৰণে মই আহিছোঁ। আহি ভাল লাগিছে ছাত্ৰ ছাত্ৰী বিশেষকৈ নতুন প্ৰজন্মৰ ওপৰত গুৰু দায়িত্বটো এইটোৱেই। আজিলৈকে পৃথিৱীৰ কোনো এখন দেশৰ শিক্ষানীতিত পৃথিৱীক ভাল পাবলৈ নাই। নথকাৰ ফলত জলবায়ু পৰিৱৰ্তনত COVID-19 আহি গৈছে। সেইকাৰণে ইহঁতক পৃথিৱীখনক ভাল পাবলৈ শিকোৱাটো মোৰ কৰ্তব্য। পৃথিৱীৰ 800 কোটি মানুহৰ ল'ৰা ছোৱালীৰ মূৰে গছ পুলিটো ৰুলেই নহ'ব, গছ পুলিটো ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ আৰু গছৰ নাম জানিব লাগিব। তেতিয়া সম্পূৰ্ণৰে যেতিয়া নিজৰ অক্সিজেনটো নিজেই পাব, তেওঁলোকে আনকো দিব পাৰিব। সেই শিক্ষাটো হাতে কামে প্ৰেক্টিকেল নলেজত থিয়ৰিকেল হ'ব নালাগে। কাৰণ মই দেখিছোঁ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিত পৃথিৱীৰ বিভিন্ন দেশলৈ গৈ দেখিছোঁ তেওঁলোকে থিয়ৰিকেল গছৰ নাম জানে কিন্তু গছটো চিনি নাপায়। বিধায়কগৰাকীয়ে কিন্তু এটা ছাত্ৰ ছাত্ৰীসকলক বুজাবৰ কাৰণে এইটো পদক্ষেপ সেইদৰে তেখেতৰ এই পদক্ষেপৰ কাৰণে আমি ভাল পাওঁ। দেশ আৰু জাতিৰ উন্নতি কৰিবলৈ নতুন প্ৰজন্মৰ ওপৰত ইমান গুৰুত্ব দি আজি এসপ্তাহ দিনকৈ প্লেনিং বনাই পেলাই মোক আমন্ত্ৰণ কৰি এই ছাত্ৰ ছাত্ৰীসকলৰ লগত কথোপকথন ৰাখি যিখিনি ছাত্ৰ ছাত্ৰীকে বুজাব পৰা হৈছে বা তেওঁলোকে বুজি পাইছে, সেইকাৰণে তেখেতক ধন্যবাদৰ পাত্ৰ। আৰু সেই ক্ষেত্ৰততো আৰু ছাত্ৰ ছাত্ৰীৰ লগতো ওতঃপ্ৰোতভাৱে জড়িতই হ'ব লাগিব। আৰু বিশেষকৈ গোলাঘাট ডিষ্ট্ৰিক্টৰ জৈৱ বৈচিত্ৰ্যৰে ভৰা, ইমান নেচাৰ অন্যান্য জিলাত সিমানটো নাপায়, কিন্তু গোলাঘাট ডিষ্ট্ৰিক্টটো সকলোখিনি আছে। থকাৰ মানে এইখিনি যেনেকৈ আছে তেনেকৈয়ে ৰাখক গোলাঘাটবাসীয়ে। তেতিয়া ইয়াত পৰ্যটকৰ বিকাশৰ অবিহনে দেশৰ উন্নতি সাধন নহয়। সেইটো পৰ্যটকৰ বিকাশ হ'লে অৰ্থ সামাজিক উন্নতি কৰি আমাৰ দেশ আৰু জাতিৰ উন্নতি সাধন হ'ব বুলি মই আশাৰে এই প্ৰগ্ৰেমটোত আহি ছাত্ৰ ছাত্ৰী সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকৰো কৰ্তব্য আছে, আপোনালোকেও কৰিব লাগিব। কি বিষয়ৰ ওপৰত জ্ঞান দিলে? কি পৃথিৱীক ভাল পাবলৈ গছ পুলিটো ৰুলেহে হ'ব। গছ জীৱ জন্তু চৰাই চিৰিকটি বায়'ডাইভাৰ্চিটি এটাবোৰ থাকিলে বায়'ডাইভাৰ্চিটি পোক পৰুৱালৈকে সেইটো বায়'ডাইভাৰ্চিটি বুলি কয়। যদি এবিধ গছকে থাকিলে এইটো বায়'ডাইভাৰ্চিটি নহ'ব। আৰু সেইকাৰণে আমাৰ ইয়াত কি গোলাঘাট ডিষ্ট্ৰিক্টত এনেকুৱা ভাল জীৱ জন্তু বায়'ডাইভাৰ্চিটি বহুত আছেতো, থকাৰ কাৰণে গছ গছনিবোৰ সোনকালে ডাঙৰ হয়। গোলাঘাটত দেখিবলৈ গৈছে উন্নয়নৰ নামত কিন্তু বহুত গছ গছনি কাটি বহুত ডাঙৰ ডাঙৰ গছো কাটিছে। সেইটো ডেভেলপমেণ্টৰ কাৰণে অন্যান্য দেশত সেইটো নকৰে। অন্যান্য দেশত 4 লেন 6 লেন 9 লেন মেট্ৰ' গাড়ী ৰেলগাড়ী ওপৰলৈ বনায়, মাটি অধিগ্ৰহণ কৰি নহয়, গছ কাটি নবনায়। আমাৰ প্লেনিং অফিচাৰৰ গাত দুখ আছে, চৰকাৰৰ গাত দুখ নাই। এইটো ডেভেলপমেণ্টৰ কাৰণে 2015 চনৰ অল অভাৰ ইণ্ডিয়া 4 লেন 6 লেন 9 লেনৰ কাৰণে প্লেনিং অফিচাৰটো ক'ত থাকে? দিল্লীৰ কংক্ৰিটৰ ফাৰ্ষ্টত থাকে, AC ৰুমত থাকে, AC গাড়ীত যায়, তেওঁতো ফিল্ডত নকৰে। সেইবোৰ কটাৰ বিনিময়ত কি হ'ব? তেতিয়া 2015 চনত 3000তকৈ বেছি গোলকীয় উষ্ণতাত গৰমত মানুহ মৰিছে, তাৰপৰা হেজাৰ মানুহ মৰি আছে এতিয়ালৈকে। সেই কথাবিলাক উপলব্ধি কৰিব লাগে। সেইকাৰণে যেতিয়ালৈকে প্ৰেক্টিকেল নলেজ নহ'ব তেতিয়ালৈকে আমাৰ এই কটা মৰাটো থাকি যাব। সেইকাৰণে মই এতিয়া আশা ৰাখিছোঁ ৰাষ্ট্ৰীয় শিক্ষানীতিত সেইটো নাই, কিন্তু ৰাষ্ট্ৰীয়খনত প্ৰেক্টিকেল নলেজ আছে। সেইখিনি 24 বছৰ লাগিব। সেই ল'ৰা ছোৱালী যেতিয়া ভাৰতীয় প্ৰশাসন আৰু ছাত্ৰ হেৰিত সোমাব, তেতিয়া আৰু এডুকেশ্যন সোমাব, তেতিয়া আমাৰ দেশে সমগ্ৰ বিশ্বক নেতৃত্ব দিব। সেইটোলৈ ঘূৰি আহিছে। আমাৰ দেশখনত গছপুলি ৰোপণৰ ক্ষেত্ৰত চৰকাৰৰ ডিচিশ্যনবোৰ ৰং ডিচিশ্যন। সেইটোতো সময়ত গছপুলি নোৰুলেতো নহ'ব, হেজাৰ কোটি পুলি ৰুলেতো নহ'ব। সেইকাৰণে তেনেকুৱা অলপ পদক্ষেপ ল'লে ইয়াত এপ্ৰিল মে' জুন এই 3 মাহত যিমান যি গছ পুলি ৰুৱে সেইটো ৰুলে সোনকালে, পানী দিব নালাগে। আমাৰ গছে ৰুৱে, তাতে প্ৰতিপালন নকৰে, পানী নিদিয়ে, সেইকাৰণে আমাৰ গছবোৰ মৰি যায়। আৰু সেইকাৰণে অসমৰ জলবায়ুটো বেলেগ ধৰণৰ, অন্য লগত নিমিলে। এবাৰ হৈছে যে মৌচুম টাইমত গছ পুলি ৰুলে ভাৰতবৰ্ষৰ গ্ৰীণ ইণ্ডিয়া সোনকালে হ'ব। সেইকাৰণে অনুৰোধ কৰিছোঁ আৰু যন্ত্ৰ চালিত ইঞ্জিনটো বেন কৰি দিব লাগে।